অসম নাগালেণ্ড সীমান্ত উৰিয়ামঘাট অঞ্চলৰ পৰা যিসমূহে উচ্ছেদৰ ভয়ত যিসমূহ অবৈধ বাংলাদেশী লোক আছিলে অবৈধ বাংলাদেশী লোকসকল ইতিমধ্যে পলায়ন কৰাৰ আমি দেখিবলৈ পোৱা গৈছে। আটাইতকৈ লক্ষণীয় কথাটো হৈ গৈছে যে তেখেতলোকে পলায়ন কৰিছে ২ নং কৰিগাঁৱৰ তামোলবাৰী নামৰ এটুকুৰা ঠাইলৈ। এই তামোলবাৰী নামৰ ঠাইটুকুৰাৰ পৰা আজি আমি প্ৰশাসনৰ লোকক আমি অৱগত কৰিছোঁ আৰু প্ৰশাসনৰ লোকে ইতিমধ্যে তেখেতলোকক কৰিগাঁৱৰ পৰা কৰায়ত্ব কৰি আনি ইতিমধ্যে প্ৰশাসনৰ লোকে তেখেতসকলৰ যিসমূহ বিচনাৰ পৰা আদি বিচনা চকী আদি যিসমূহ সামগ্ৰী তেখেতলোকে লৈ পলায়ন কৰিছিলে, সেই পলায়ন কৰা বস্তুসমূহ কিন্তু প্ৰশাসনে ইতিমধ্যে চিজ কৰিছে বুলি আমাক জানিবলৈ দিছে। আৰু ইতিমধ্যে আৰু ৩খনকৈ জেচিবি ইয়াত লুকুৱাই থৈছিলে। আমি কিছু সময়ৰ আগত সেই জেচিবিখন চাবলৈ গৈছিলোঁ, কিন্তু পৰিতাপৰ কথা যে জেচিবিখন তাৰ পৰা কিন্তু যিসমূহ দুষ্ক চৰ্ক আছে দুষ্ক চৰ্কই আঁতৰাই দিছে। আৰু এটা আটাইতকৈ লক্ষণীয় কথা হৈছে যে যিসমূহ লোক উৰিয়ামঘাট অঞ্চলৰ পৰা তেখেতলোকে পলায়ন কৰিছিলে, সেই পলায়ন কৰা লোকসকলক কিন্তু কৰিগাঁও বোলা যিটুকুৰা ঠাই আছে কৰিগাঁৱলৈ কোনে আশ্ৰয় দিছে কৰিগাঁৱত থাকিবলৈ, তাৰ বাবে কিন্তু এটা লক্ষণীয় বিষয় হৈ পৰিছে। সেয়ে আমি সৰুপথাৰ সমজিলা প্ৰশাসনক আহ্বান জনাব বিচাৰিছোঁ, যিসমূহ দুষ্ট চক্ৰই এই অবৈধ বাংলাদেশীক সংস্থাপন দিব বিচাৰিছে তেনে দুষ্ট চক্ৰক কৰায়ত্ব কৰি যাৱজ্জীৱন কাৰাদণ্ড দিবৰ বাবে আমি দাবী জনাইছোঁ। অসম চৰকাৰে অসম নাগালেণ্ড সীমান্ত উৰিয়ামঘাটৰ বিভিন্ন অঞ্চলত জৰীপ আৰু ঘোষণাৰ পাছত একাংশ সন্দেহযুক্ত ব্যক্তি তথা বাংলাদেশীয়ে এই স্থান এভেকশ্যন তথা উচ্ছেদ নকৰাৰ আগমুহূৰ্ততে তেখেতলোক ইয়াৰ পৰা পলায়ন কৰাৰ পৰিৱেশ আমাৰ দেখিবলৈ পোৱা গৈছে। আৰু যিসকল ব্যক্তি এই স্থানৰ পৰা সন্দেহযুক্ত ব্যক্তিয়ে এই স্থানৰ পৰা পলায়নবাদী মনোভাৱ গ্ৰহণ কৰি তেখেতলোক বিভিন্ন স্থানত তথা আমাৰ অসমৰ বিভিন্ন স্থানলৈ তেখেতলোক গতি কৰিছে, সেইসকল ব্যক্তিক যাতে অসম চৰকাৰ তথা প্ৰশাসনে কৰায়ত্ব কৰিবৰ বাবে আমি অসম চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ। আৰু যিসকল ব্যক্তি আচলতে এই স্থানত এতিয়াও আছে সেইসকল ব্যক্তিক যাতে চৰকাৰে কৰায়ত্ব কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি ছাত্ৰ সন্থাই অসম চৰকাৰক দাবী জনাইছোঁ। অসম নাগালেণ্ড সীমান্ত উৰিয়ামঘাট অঞ্চলৰ পৰা যিসমূহে উচ্ছেদৰ ভয়ত যিসমূহ অবৈধ বাংলাদেশী লোক আছিলে অবৈধ বাংলাদেশী লোকসকল ইতিমধ্যে পলায়ন কৰাৰ আমি দেখিবলৈ পোৱা গৈছে। আটাইতকৈ লক্ষণীয় কথাটো হৈ গৈছে যে তেখেতলোকে পলায়ন কৰিছে ২ নং কৰিগাঁৱৰ তামোলবাৰী নামৰ এটুকুৰা ঠাইলৈ। এই তামোলবাৰী নামৰ ঠাইটুকুৰাৰ পৰা আজি আমি প্ৰশাসনৰ লোকক আমি অৱগত কৰিছোঁ আৰু প্ৰশাসনৰ লোকে ইতিমধ্যে তেখেতলোকক কৰিগাঁৱৰ পৰা কৰায়ত্ব কৰি আনি ইতিমধ্যে প্ৰশাসনৰ লোকে তেখেতসকলৰ যিসমূহ বিচনাৰ পৰা আদি বিচনা চকী আদি যিসমূহ সামগ্ৰী তেখেতলোকে লৈ পলায়ন কৰিছিলে, সেই পলায়ন কৰা বস্তুসমূহ কিন্তু প্ৰশাসনে ইতিমধ্যে চিজ কৰিছে বুলি আমাক জানিবলৈ দিছে। আৰু ইতিমধ্যে আৰু ৩খনকৈ জেচিবি ইয়াত লুকুৱাই থৈছিলে। আমি কিছু সময়ৰ আগত সেই জেচিবিখন চাবলৈ গৈছিলোঁ, কিন্তু পৰিতাপৰ কথা যে জেচিবিখন তাৰ পৰা কিন্তু যিসমূহ দুষ্ক চৰ্ক আছে দুষ্ক চৰ্কই আঁতৰাই দিছে। আৰু এটা আটাইতকৈ লক্ষণীয় কথা হৈছে যে যিসমূহ লোক উৰিয়ামঘাট অঞ্চলৰ পৰা তেখেতলোকে পলায়ন কৰিছিলে, সেই পলায়ন কৰা লোকসকলক কিন্তু কৰিগাঁও বোলা যিটুকুৰা ঠাই আছে কৰিগাঁৱলৈ কোনে আশ্ৰয় দিছে কৰিগাঁৱত থাকিবলৈ, তাৰ বাবে কিন্তু এটা লক্ষণীয় বিষয় হৈ পৰিছে। সেয়ে আমি সৰুপথাৰ সমজিলা প্ৰশাসনক আহ্বান জনাব বিচাৰিছোঁ, যিসমূহ দুষ্ট চক্ৰই এই অবৈধ বাংলাদেশীক সংস্থাপন দিব বিচাৰিছে তেনে দুষ্ট চক্ৰক কৰায়ত্ব কৰি যাৱজ্জীৱন কাৰাদণ্ড দিবৰ বাবে আমি দাবী জনাইছোঁ। অসম চৰকাৰে অসম নাগালেণ্ড সীমান্ত উৰিয়ামঘাটৰ বিভিন্ন অঞ্চলত জৰীপ আৰু ঘোষণাৰ পাছত একাংশ সন্দেহযুক্ত ব্যক্তি তথা বাংলাদেশীয়ে এই স্থান এভেকশ্যন তথা উচ্ছেদ নকৰাৰ আগমুহূৰ্ততে তেখেতলোক ইয়াৰ পৰা পলায়ন কৰাৰ পৰিৱেশ আমাৰ দেখিবলৈ পোৱা গৈছে। আৰু যিসকল ব্যক্তি এই স্থানৰ পৰা সন্দেহযুক্ত ব্যক্তিয়ে এই স্থানৰ পৰা পলায়নবাদী মনোভাৱ গ্ৰহণ কৰি তেখেতলোক বিভিন্ন স্থানত তথা আমাৰ অসমৰ বিভিন্ন স্থানলৈ তেখেতলোক গতি কৰিছে, সেইসকল ব্যক্তিক যাতে অসম চৰকাৰ তথা প্ৰশাসনে কৰায়ত্ব কৰিবৰ বাবে আমি অসম চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ। আৰু যিসকল ব্যক্তি আচলতে এই স্থানত এতিয়াও আছে সেইসকল ব্যক্তিক যাতে চৰকাৰে কৰায়ত্ব কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি ছাত্ৰ সন্থাই অসম চৰকাৰক দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।